আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে ২৬০০ কোটি টকা প্ৰয়োজন হ'ব। আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট ৩০৩০ কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে ৩০৩০ কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ ১৬৪ কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে ২০২৫ চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক ২ বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে ২৬০০ কোটি টকা প্ৰয়োজন হ'ব। আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট ৩০৩০ কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে ৩০৩০ কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ ১৬৪ কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে ২০২৫ চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক ২ বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে ২৬০০ কোটি টকা প্ৰয়োজন হ'ব। আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট ৩০৩০ কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে ৩০৩০ কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ ১৬৪ কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে ২০২৫ চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক ২ বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে।